আজি শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ভঙাগড়স্থিত সৎসংগ বিহাৰত বিশেষ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ আবিৰ্ভাৱ তিথিটো পুৱাই পূজা অৰ্চনা আৰম্ভ হয় সৎসংগ বিহাৰত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি উপস্থিত হৈছে সৎসংগ বিহাৰত। পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে ঠাকুৰৰ পূজা অৰ্চনা। সন্ধিয়ালৈ অনুষ্ঠিত হ'ব ধৰ্মালোচনী সভা। সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আবিৰ্ভাৱ মহোৎসৱ। আজি আমাৰ যি গুৰুদেৱ পৰম পুৰুষ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ ১৩৭তম জন্ম দিৱস আৰু এই জন্ম দিৱসটো উলহ মালহেৰে আমি ভাঙাগড় সৎসং বিহাৰত মানে আয়োজন কৰিছে। ৰাতিপুৱা একদম উষা কীৰ্তনৰ পৰা নহবতৰ পৰা ৰাতিপুৱা প্ৰাৰ্থনা সকলোখিনি হৈ গৈছে। এতিয়া দুপৰীয়া আনন্দ বজাৰ হ'ব, তাৰপিছত ধৰ্মালোচনী সভা হ'ব, মাতৃ সন্মিলন হ'ব আৰু গধূলি সমূহীয়া প্ৰাৰ্থনা হ'ব। আকৌ ৰাতিলৈকে আছে প্ৰগ্ৰেম, সৎসংগও হ'ব ইয়াৰ মাজতে। আৰু এই উৎসৱটো গোটেই বিশ্বজুৰি হৈছে। আজি এই শ্ৰী শ্ৰী ঠাকুৰৰ যি পবিত্ৰ ১৩৭তম জন্ম দিৱস আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিবিলাক সৎসংগ মন্দিৰ কেন্দ্ৰ মন্দিৰ আছে সেই সকলোতে এই উৎসৱটো